আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আগবঢ়োৱা হৈছে অসমৰ যাত্ৰানাটৰ বিষয়ে এখনীয়া লেখ্য ৰাজধৰ চোক্ৰা দৌৰিছে। মই কেৱল কপট ঔৰংজেবক এবাৰ মাত্ৰ চাম, মাত্ৰ এবাৰ মোহাম্মদ, মাত্ৰ এবাৰ। ৰচনা আৰু অভিনয় তপন দাস, সংগীত আৰু গায়ন মনোজ শৰ্মা। নাকান্দা নাকান্দা তুমি বেউলা সুন্দৰী, চান্দৰে বোৱাৰী। প্ৰযোজনা নয়ন প্ৰসাদ। এয়া শুনক ৰাজধৰ চোক্ৰা দৌৰিছে। ৰাজধৰ চোক্ৰা দৌৰিছে, ৰাজধৰ চোক্ৰা দৌৰিছে, দৌৰিছে চোক্ৰা নচা ৰাজধৰ। এৰি টাউলাপাৰাৰ উদুলি মুদুলি বিয়াঘৰ অনতি দূৰৰ ধূপকুচি গাঁৱলৈ দৌৰিছে ৰাজধৰ। তাৰ খবৰৰ জলঙাত ডাঙৰ খবৰ। ধূপকুচি নৈ কাষৰ পূজাথলী পথাৰত কেইটামান পেট্ৰমাক্স জ্বলিছে আজি। একোটা উত্তেজনাৰ পুখী মনৰ ভিতৰতে বান্ধি ৰাখি কোৰাল ৰথ এমখা মানুহ কেও দিশে মঞ্চখন বেঢ়ি বহিবলৈ খেৰ পৰা ঠাইবোৰ চাদৰ ধাৰিকত পাৰি লৈ প্ৰায়ভাগে অধিকাৰ কৰিছে। উদ্যমী খাটি খোৱা মুনি তিৰোতা, হালোৱা পমুৱা, শিক্ষাগুৰু শিক্ষাৰ্থী, মণ্ডল গাঁওবুঢ়া, কহাৰ কমাৰ, নবীন কিশোৰ কলেজ বিদ্যাৰ্থী, সুদঘোৰ চাটুকাৰ, অজলা টকুনা, শত্ৰু মিত্ৰ, লোকযশ প্ৰাৰ্থী আৰু যত গন্ধি চগা উই প্ৰত্যেকেই বসতি পাহৰি নৃত্যৰত মঞ্চময় আলোক বৃত্ত সামৰি নৈৰ দাঁতিলে আহি থুপ খায় পুঠি, চেলেকনা, পিসাচী মচন্দৰী আৰু যত জলচৰ বিবেক শুনিবলৈ যেন আপোন পাহৰি। আশে পাশে থকা যত ওখ বিৰিখ আকাশমুখী তাৰেই ডালত শিপা সাজৰে খামুচি ৰসিক পৰাশ্ৰয়ী আৰু পাতৰ আনত নীৰৱে ভাবুক নিশাচৰ পক্ষী সকলো যেন আজি উপস্থিত। জল মাটি গাঁও তথা তাৰ সহজীৱী সকলোৰে বুকুত খাৰ পৰা জুই যেন প্ৰাণ চাঞ্চল্য জাগিছে। মুক্তাকাশ দৰ্শক প্ৰাংগণৰ চুকে কোণে উপচি পৰিছে হাঁহিৰ ৰহঘৰা আৰু দৃষ্টান্ত উপমা, টিপ্পনী, ভেৰাকুটি তথা বাৰেবৰণীয়া ৰং ৰসিকতা আদি ৰসাত্মক ৰঘৰত বাগৰি পৰিছে একোজন মৃতভাষী নিবোকা চামোন বা চালদাত কাঠ চিটিয়া। বনফৰিঙৰ দৰে চিটিকি পৰিছে আশে পাশে খৰাধুন মৰা দুই চাৰি ঢিত পিলিঙা। কোনোবাই গোলপীয়া হালধীয়া কাগজৰ প্ৰগ্ৰেম বিলি কৰি শেষ কৰি আনিছে। বিবেক গায়কে এমুঠি প্ৰগ্ৰেম শূন্যলে ছটিয়াই হাঁহি হাঁহি সাজঘৰ অভিমুখে প্ৰস্থান কৰিছে। নাটক, যাত্ৰাদল আৰু শিল্পী পৰিচয় সবিস্তাৰে লিখা থকা প্ৰগ্ৰেম ল'বলৈ অনেকেই হেতা অপৰা কৰিছে। ঊনৈছশ 63 চনৰ অক্টোবৰ মাহৰ জোনাক ভৰা কোনো এক পূৰ্ণিমা নিশা উত্তৰ কামৰূপৰ সৰু গাঁওখনৰ নৈ কাষৰ পূজাথলী পথাৰত কেইটামান পেট্ৰমাক্স জ্বলিছে। 3 ফুট ওখ আৰু 16 বাই 20 ফুট মাটি তুলি সাজু কৰা বৰ্গাকাৰ এখন মাটি মঞ্চ, চাৰিচুকে 4ডাল কলগছৰ খুঁটা, ওপৰত কলপাত বৰ্তাবনৰ চামিয়ানা, 30 ফুট আঁতৰত সাজঘৰ, ভাও ভেষ প্ৰসাধন, ফলা বাঁহ বান্ধি তালৈ সীমা দিয়া দুটিবাট শিল্পীৰ প্ৰৱেশ প্ৰস্থান। এটা বাটে যদি ৰামচন্দ্ৰ ৰামৰাজ্য স্থাপন, আনটো বাটৰ অধিপতি অৱশ্যেই লংকেশ ৰাৱণ। মাজে মাজে বান্দিয়ে খুন্দা খায় বাদশ্বাহৰ সতে। কেতিয়াবা স্বচ্ছন্দে একেলগে ওলাই সোমাই অন্ধ সম্ৰাট আৰু হতভাগী কৌৰৱ মাতৃ গান্ধাৰী। হঠাৎ একোটা দৃশ্যত ধৰি উদ্ধত তৰবাৰী সাজঘৰৰ পৰাই হয় ধাৱমান যুদ্ধোন্মাদ সেনাপতি। আৰু সেই সীমা দিয়া সংযোগী বাটটো জুৰিও হয় অভিনীত কৰুণ বিলাপে অভাগী সীতাৰ দৌৰ পাতাল প্ৰৱেশী। ৰাজধৰ চোক্ৰা দৌৰিছে চোক্ৰা নচা ৰাজধৰ। পাৰ হৈ টাউলাপাৰাৰ গৰুৰ খোৱাৰ জোনাকে ধোৱা নিৰল বাটে দৌৰিছে ৰাজধৰ। হোলাটো এৰিয়ে সৌটো জুপুৰি কমলা ওস্তাদৰ।
চৰ ভুকু খাই তেওঁতে শিকিছিল যতমানি মুদ্ৰা নাচৰ। তেওঁকো জনাব নেকি বিয়া ঘৰত শুনা জব্দ খবৰ? পিছে এৰি থৈ সন্ধিবাত শুল পীড়া বিষ বেদনা বেমাৰী দেহৰ তেওঁ চাগে শুৱনি কৰিছে এতিয়া ধূপকুচি পূজাথলী যাত্ৰাৰ আচৰ। বাটতে কাৰোবাক জনাবলৈ মন গৈছে ৰাজধৰৰ। সঁচাকৈ তাৰ খবৰৰ জুলুঙাত ডাঙৰ খবৰ। কৃত্ৰিম আলোকে আলোকিত মাটিমঞ্চৰ কেউদিশ জুৰি ৰোমাঞ্চিত মানুহবোৰো জ্বলিছে ধূপকুচি পূজাথলী ভৰি। মঞ্চত কৃত্ৰিম আলোক হেনো ৰোমান থিয়েটাৰৰ অৱদান। খ্ৰীষ্টপূৰ্ব ৩য় শতকতেই হেনো গ্ৰীক মঞ্চক ভিত্তি কৰি আৰম্ভ হৈছিল ৰোমান মঞ্চাভিযান। গঢ়ি উঠিছিল ৰংগালয় ৰংগশালা। হৈছিল গ্ৰীক নাটকৰ অনুবাদ তৰ্জমা। ৰোমত নাটক হৈছিল হেনো দিবালোকতেই। পিছে ৰংগশালা আচ্ছাদিত কৰাৰ পাছত বাঞ্ছিত পোহৰ কিদৰে সোমায়? হয়তো নিৰ্মাণেই এনে যাতে পোহৰ পায়। তত্ৰাচ ৰাত্ৰি কালতো হৈছিল নাট্যাভিনয়। শাৰী শাৰী জোৰ জ্বলি উঠি উদ্ভাসিত কৰিছিল ৰংগশালা ৰংগালয়। আজি ধূপকুচি পূজাথলী পথাৰত মাথো কেইটামান পেট্ৰমাক্স ওলমিছে। 1925 চনৰ আগলৈ জৰা, মহলা, আঁৰিয়া, লেম্প আৰু মৃৎশিল্পীৰ টেকেলিৰ চাকি এই আছিল অসমৰ যাত্ৰা মঞ্চৰ আলোক সম্পাতৰ উচ্চ ৰাশি। কোমল অনুজ্জ্বল পীতবৰ্ণ আলোকতে প্ৰকাশ্য হৈছিল নাট পালা বা যাত্ৰাৰ ব্যাখ্যান। আজি বগা অত্যুজ্জ্বল পোহৰ সিঁচি পূজাথলী পথাৰত কেইবাটাও পেট্ৰমাক্স লণ্ঠন। চতুৰ্দিশ খোলা মঞ্চ, পৰ্দাবিহীন, নাই উইংছ, নাই বেকড্ৰপ, চাইক্লোৰামা, নাই কৃত্ৰিম শব্দযন্ত্ৰ, নাই জৱনিকা, মাত্ৰ এক মুক্তাংগন, এক মাটিৰ মঞ্চ। তাকে বেঢ়ি হৃদয় সংবেদী এজাক মাটিৰ মানুহ আকুল প্ৰতীক্ষাৰে ৰৈ শ্বাহজাহানৰ বাবে। যেন তেওঁলোক ইয়াতে আছিল পৃথিৱীৰ আদিম পুৱাৰে পৰা, যেন তেওঁলোক ইয়াতে থাকিব পৃথিৱীৰ শেষটো পুৱালে, শুনিবলৈ কাৰোবাৰ মৰ্মবেদনা ভৰা আখ্যান। আজিৰ মূল যাত্ৰানাট শ্বাহজাহান। মোৰ হৃদয়ে এটাই শাসন জানে, সেয়া স্নেহৰ শাসন। বেচেৰা মাতৃহাৰা পুত্ৰ কন্যা মোৰ, সিহঁতক শাসন কৰিম কোন প্ৰাণে জাহানাৰা। খোৱা স্ফটিক নিৰ্মিত সেই তাজমহলৰ পিনে চা, তাৰ পাছত সিহঁতক শাসন কৰিবলৈ। দ্বিজেন্দ্ৰলাল ৰায়ৰ 1909 চনত ৰচিত মূল বাংলা নাট শ্বাহজাহান। ঔৰংজেবৰ মুখত মূল বাংলা সংলাপ। আকাশ মেঘাচ্ছন্ন, ঝড় উঠবে। একটা নদী পার হয়েছি, এ আর এক নদী, ভীষণ কল্লোলিত তরঙ্গ সংকুল, এত প্রশস্ত যে তার ওপার দেখতে পাচ্ছি না, তবু পার হতে হবে এই নৌকা নিয়ে। ৰাজধৰ চোকৰা দৌৰিছে চোকৰানচা ৰাজধৰ। ভ্রুক্ষেপ নকৰি খলা বোমা, খাল ডোঙা, জোনাকে আন্ধাৰে দৌৰিছে ৰাজধৰ। নৈ পৰিয়া বতাহে কোবাইছে তাক আহৰি নিদি। মথাউৰিত উঠি সি ধূপকুচিলৈ সিপিনেই পোনাব মোচৰ এটা দি। সিহঁতৰ সন্মুখত দেখোঁ কলীয়া ডাৱৰ সংকটৰ, আৰু সোঁত ববনে যাত্ৰাত সহস্ৰ দৰ্শকৰ। আকৰ্ষণ ৰবনে সিহঁতৰ গ্ৰাম্য সৰল নাট্য সম্ভাৰৰ। বদলি গৈছে চেহাৰা ধৰাৰ, বদলিছে পৃথিৱীৰ সাজোন কাচোন সাজপাৰ, বাঢ়িছে ভোগ্য বস্তু উপভোগৰ ভাণ্ডাৰ, বাঢ়িছে সকলোৰে পৰিধি অনিৰ্বাৰ। সিয়ে যত পুৰণিক কৰিব নেকি চাৰখাৰ, সকলোকে জীয়াবলৈ বাঢ়িবনে পৰিধি ধৰাৰ। ৰাজধৰক বহু প্ৰশ্নৰ উত্তৰ দৰকাৰ, তাৰ খবৰৰ জুলুঙাত আজি কালসন্ধিৰ চিৎকাৰ। এনেতে ধূপকুচি পূজাথলী পথাৰত বাজি উঠে কনচাৰ্ট, তবলা, হাৰমনিয়াম, বাঁহী, ক্লেৰিনেট, যাত্ৰা দলৰ নাট্যাভিনয়ৰ আৰম্ভণি সংকেত।
পলকতে অতি চঞ্চল হৈ উঠে পূজাথলী। চিঞৰ খুহৰি হাত চাপৰি আৰু বাধাহীন কিৰিলি, যেন উতনোৱা এজাক বতাহে কোবোৱা মুখৰা এডৰা সৰিয়হ তুলি। দুৰ্জয় শব্দে গল হেকাৰি বহি পৰে স্মাৰক মঞ্চ লগ্ন বাদ্যযন্ত্ৰী সমীপত। দৃষ্টিনিবদ্ধ দৰ্শক গামন জোকাৰি আকাশৰ জন্তু যেন লৰি চৰি উঠে। কনচাৰ্ট চলি থাকে, ৰাজধৰ দৌৰি থাকে। জন্তুৱে যেন তাক খেদিছে, অন্তহীন মথাউৰিটোক যেন সি খেদিছে। টাউলাপাৰাত আজি তাৰ নিকট আত্মীয়ৰ বিবাহ অনুষ্ঠান। খুৰাকৰ পেটমোচা ছোৱালী মেনকা মানে মেনি, সেই মেনি মানে মেনকাৰে বিয়া আজি। গন্ধিয়া বাথানৰ ভাল ল'ৰা কৃষ্ণ ডেকাৰ সতে সেয়া আজি ছুটি। ৰাজধৰে লৈছে ছুটি। ইতিমধ্যে নিশ্চয় আৰম্ভ হৈছে শ্বাহজাহান। হঠাৎ দৌৰৰ গতি কমে। ৰাজধৰৰ সন্মুখৰ মথাউৰি দাঁতিৰ জোপোহা কাষত জ্বলি উঠে এচিকত জুই। ভকত তীক্ষ্ণ মাত এটা মাতে কি হবাই। ৰাজধৰ গজপুতি ঠাইতে ৰৈ যায়। জুই চিতা জ্বলিয়ে নুমায়। বিৰিৰ মিহি গোন্ধ এটা উলিয়াই নাক পায়। কোনে ৰাজধৰে সোধে ভয়টো লুকুৱাই। মই, কোনোবা এটা ওলাই জোপোহা পালি। কোন মই? পুনৰ সোধে ৰাজধৰে চিনিব নোৱাৰি। সুঠাম কোনোবা এটাই কাষ পায়। জোনাকত ধৰিব পাৰি। পিন্ধনত পাইজামা পাঞ্জাবী, ডিঙিটি গামোচা, গলধনলৈ বৈ পৰা দীঘল চিধা চুলি আৰু কান্ধত এটা মইনা চৰাই। সুতীক্ষ্ণ স্বৰত ভকত বুলি মাতি। তই? মই শিল্পী কাকা। তই? বেতৰ জাহিৰ কাষত লোকে মাথাউৰি তেই ৰাতি। শিল্পী ভাল নাম অজামিল। পূজাই সবাহে মাৰৈ গোৱা শুকনান্নি ওজা। মূল ওজা নহয়, ডাইনাপালি। তীখৰ ৰসিক ডাইনাপালি। ঢোল, পেঁপা, খোল, ট্ৰাম্পেটো বজাই হাত খুলি। পোহনীয়া মইনাটোকো পদ শিকায়, গান শিকায়। গাঁৱৰ সৰ্বস্তৰত জনপ্ৰিয় শিল্পী অজামিল ডাইনাপালি। ঐ ভয় নাই, অলেয়া কুৰমায়ে, শিল্পীয়ে কাষৰ জোপোহালৈ চাই কয় অভয় সুৰত। জোপোহা কাষৰ পৰা ফটচনে ওলাই আহে আন এক নৰদেহধাৰী। শালংকৃতা পাট কাপোৰেৰে খচমচ কৰি এক লজ্জাৱনত নাৰী। মেনকা তই? ৰাজধৰ ৰৈ যায় মুখ মেলি। কন্দামোৱা মেনিও ভয়তে ৰৈ থাকে মুখ মেলি। কুৰমা, তই বেয়া ঘৰ এৰাৰ আগেই পলৈছিলোঁ। পিপৰা কুমটি এটাইও গম পোৱা নাছিল। ভাগাৰ লাগি ইয়াতে নাওমান জিৰৈছিলোঁ। বিৰি জ্বলাওঁতেই ঘণ্টা আমাৰ ভাল পথ ভুল নাই। বহুত আগৰ পে আমাৰ কয়ে মেনি। দুবাৰমান মূৰ দুপিয়াই কিবা ক'ব খুজিও ৰৈ যায় মেনি। চুপ থাক, আগতে নকলি কিয়া? নেগলো হৈ বিয়াত আশীৰ্বাদ দিবা, পালা গান বাদ দি। এক ৰাতিৰ হাতত আহা লক্ষী এৰি। পইচা গাছত লাগে, গাছত লাগে। এথেন গাঁও এৰি থাকবি ক'ত হাৰিত খাইতি? আৰু শিল্পী কাকা নিয়াততো নিলি তাইক হাপাই পাউৰা ঠাইপ দি। এথেন ক'ত ৰাখি কি কৰি খুৱাবি? টাউনক যাম ৰাজধৰ। ৰাতি ষ্টেচনত থাকি বৰে পুৱাই ৰেল ধৰিম। ইয়াতে সবাহ গাই লাভ নাই। টাউনত বেণ্ড পাৰ্টিত ট্ৰাম্পেট বাজম, হিন্দী গানৰ সুৰ তুলি ঠিক কৰা আছে। কষ্ট নেদো তাইক। কয়ে নিমাতি মেনি ক। কিবা ক'ব খুজিও ৰৈ যায় মেনি। চুপ থাক নাক কাটি। হ'ব দে কাকা, তোহাৰ সমস্যা তোহাৰ, আমাৰ সমস্যাও বহুত ডাঙৰ। তুহুন যা তোহাৰ বাটে, মই যাওঁ মোৰ বাটে। কৈয়েই দৌৰ আৰম্ভ কৰে ৰাজধৰে। प्यार किया कोई चोरी नहीं की, प्यार किया। পিছফালৰ পৰা শিল্পীৰ শুৱলা কণ্ঠত গানৰ কলি ভাঙি আহে। डरना क्या, प्यार किया कोई चोरी नहीं की,
प्यार किया লগে লগে কান্ধৰ মইনাটোৱেও তীক্ষ্ণ স্বৰত আতা পাৰে ভকত ভকত ৰাজধৰ নৰয় পিছফালৰ পৰা এইবাৰ ভাঁহি আহে মেনিৰ ৰাউচিজোৰা কান্দোন দাদা দাদা আশীৰ্বাদ দি যা দাদা ৰাজধৰ তথাপি নৰয় এইবাৰ মইনাটোৰ কণ্ঠত ভাঁহি আহে বেউলা লক্ষীন্দৰৰ আধা ফুটা মাত নাকান্দা নাকান্দা তুমি বেউলা সুন্দৰী ও না কান্দা তুমি বেউলা সুন্দরী চান্দুরে বুয়ারি চম্পক নগরে লখাইক চাৱে বেরি বেরি না কান্দা তুমি বেউলা সুন্দরী মৃত স্বামীক কোলে লয়া দেৱৰ পুৰি যাই ও যাত্ৰা পথে বেউলাৰ দুখৰ সীমা নাই ও যাত্ৰা পথে বেউলাৰ দুখৰ সীমা নাই ও ভাগিনীর সঙ্গী কোনো নাই ওই অভাগিনীর সঙ্গী কোনো নাই না কান্দা তুমি বেউলা সুন্দরী ও বেউলা চাঁদুরে বুয়ারি চম্পক নগরে লখাইক চাৱে বেরি বেরি না কান্দা তুমি বেউলা সুন্দরী ৰাজধৰ চোকৰা দৌৰিছে চোকৰা নচা ৰাজধৰ তাৰ খবৰৰ জলঙাত আজি ডাঙৰ খবৰ ইতিমধ্যে নিশ্চয় আৰম্ভ হৈছে শ্বাহজাহান আগ্ৰাৰ দুৰ্গপ্ৰসাদ অপৰাহ্ন কাল সজ্জাত অৰ্ধশায়িত শ্বাহজাহান হাতত আলবোলা মাজে মাজে ধূম্ৰনলীত টান গদ্য সংলাপেৰে মুখৰ হৈছে চৰিত্ৰবোৰ দাৰা জাহানাৰা চিপাৰ নাদিৰা শ্বাহজাহান 1523 খ্ৰীষ্টাব্দত পোন প্ৰথম অসমীয়া নাটত গদ্যৰ সূচনা হৈছিল সূত্ৰধাৰৰ মুখত শ্ৰীমন্ত শংকৰদেৱৰ পত্নী প্ৰসাদ নাটকত আহে সামাজিক লোক যহি জগতক পৰম গুৰু পুৰুষোত্তম হহি নন্দ নন্দন ৰূপে কহ অন্ন প্ৰাৰ্থনা চলে বিপ্ৰ হবক কৰ্ম গৰ্ব দূৰ কয়ল পত্নী হবক পৰম প্ৰসাদ দেলহ বালক হব সৰৰস অন্ন ভোজন কৰাল হহি পত্নী প্ৰসাদ নাম নাট অহি সভা মধ্যে কৌতুক কৰব তাহে দেখ শুন নিৰন্তৰে হৰিবোল 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 শংকৰ মাধৱৰ অংকীয়া ভাওনাৰ পাছত অসমত নাট্যাভিনয় মুখৰ কৰে প্ৰথমে বঙালী যাত্ৰাই 1860 1880 চন জয়দেৱ শৰ্মা কামৰূপ মুৰকুচি গাঁও ইয়াৰ পাছত কামাখ্যাত এক বাঙালী নাট্যকুশল সংগীত বিশাৰদ গোপাল ওস্তাদ ভাওনা ঢুলীয়া খুলীয়া ওজাপালি পুতলা নাচ কুশান গান এইবোৰেৰে মধুৰ সম্পৰ্কিত আছিল অসমীয়া জনজীৱনৰ সৰল প্ৰাণ তাৰ মাজতে যাত্ৰা আছিল যেনে বিসদৃশ মনোৰঞ্জন দান য'ত প্ৰাচীন যাত্ৰাৰ নাছিল নিদৰ্শন প্ৰাচীন যাত্ৰাত বৈষ্ণৱ পদাৱলীৰ প্ৰভাৱ অসীম গীতৰ আধিক্য সংলাপৰ স্বল্পতা এই বৈশিষ্ট্যত বিলীন এইদৰে 16 শতকৰ আৰম্ভণিতে চৈতন্য প্ৰসাৰিত যাত্ৰা নাটকৰ গানে গানে হৈছিল গ্ৰন্থন সমসাময়িক বংগ আৰু উৰিষ্যাৰ যাত্ৰাৰ কৃষ্ণ যাত্ৰাই আছিল পূৰ্বসূৰী প্ৰাণস্পন্দন সময়ৰ লগে লগে যাত্ৰাৰ ক্ৰমবিৱৰ্তন গীত নৃত্যৰে গঠিত ভক্তিমূলক নাটৰ পৰা কথিত বচন দেৱ দেৱীৰ লীলা কাহিনীৰ উপৰি হত্যা হিংসা মানৱিক প্ৰেম কাহিনী কথন এইবোৰ সামৰি হ'বলৈ ল'লে বাস্তৱিক উপস্থাপন ধীৰে ধীৰে যাত্ৰা হৈ পৰিল প্ৰাচ্য আৰু পাশ্চাত্য নাট্যকলাৰ এক শংকৰ সৃষ্টিৰ উদাহৰণ এক মিশ্ৰিত পৰিৱেশন
নানা ঘটনাৰ নানা ৰসে সমাৱেশে নাট্যক্ৰিয়া আৰু অভিনয়ৰ মোটা দাগে গাঁও ভূঁইৰ অগণিত লোকসাধাৰণ যাৰ মনোৰঞ্জনেই যাত্ৰাৰ উদ্দেশ্য সাধন 1875 চনৰ পৰা 1925 চনৰ ভিতৰত বহুকেইটা যাত্ৰা দল কামৰূপ জিলাত য'ত প্ৰাণ পাই উঠিছিল বাংলা ভাষাৰ নাট বংগ নাট্যকাৰৰ ব্ৰজেন্দ্ৰ কুমাৰ দে নিৰ্মল কুমাৰ চট্টোপাধ্যায় ফণীভূষণ বিদ্যাবিনোদ নন্দগোপাল ৰায়চৌধুৰী অনিল কুমাৰ চট্টোপাধ্যায় ৰঞ্জন দেৱনাথ ইত্যাদি 1921 চনত শিলা কালিকা অপেৰাত বাঙালী ভাষাৰ নাট বিসৰ্জন দি যাত্ৰাৰ প্ৰথম অসমীয়া অনুবাদ নাট ৰাণা প্ৰতাপ সিংহ বাজিৰাও ব্ৰজ শৰ্মাৰ পৰিচালনাত 1930 চনত কোহিনুৰ অপেৰা পৰিচালনাত ব্ৰজ শৰ্মা ব্ৰজ ঠাকুৰ কিংবা ব্ৰজ উস্তাদ বেদ উদ্ধাৰ ভাস্কৰ পণ্ডিত হিন্দুবীৰ কালাপাহাৰ ললিতাদিত্য বিজয় বসন্ত আদি অনুদিত নাট আৰু নগা কোঁৱৰ মৰাণ জীয়ৰী ৰঞ্জিত সিংহ বৰ্জিতা আদি যাত্ৰা দলটিৰ মৌলিক অসমীয়া নাট 1933 চনত কোহিনুৰ অপেৰাত মহিলা শিল্পীৰ যোগদান গোলাপী দাস বিনোদা গগৈ সৰ্বেশ্বৰী দাস লাৱণ্য দাস শৈলবালা দেৱী আৰু ফুলেশ্বৰী দাস 3 বছৰ আগতে কলিকতাৰ বেংগল থিয়েটাৰত শৰ্মিষ্ঠা নামৰ নাটকত জগত্তাৰিণী এলোকেশী শ্যামাহঁতৰ সহ অভিনয়ৰ পাছত অসমত প্ৰথমটো সহ অভিনয় ডুমডুমা নাট্য মন্দিৰত কমলানন্দ ভট্টাচাৰ্যৰ মৰাণ জীয়ৰী নাটকত নুমলী গাভৰু পদ্মিনীৰ ৰূপত পুৰুষ শিল্পীৰ সমানে সমানে জিলিকিল গোলাপী শৈলবালাহঁত পাদ প্ৰদীপৰ সন্মুখত কত সাধনা কৰি আৰাধনা সুষুম শয্যা পাতি চকুলো টুকিলো তথাপি নেপালো বিফলে কটালো ৰাতি কি আৰু ৰাখিছা বাকি হিয়াতে তোমাকে আকি নীৰৱে কতনা সহিছো যাতনা মৰা নাই বুকু ফাটি তেনে বিফলতা ভৰা ৰাত্ৰি কৰি পৰাভূত অসমৰ পেছাদাৰী যাত্ৰা দলৰ নাট্যাভিনয়ৰ নাৰী স্বাধীনতাৰ কাঁইটীয়া পথাৰত সেয়া আছিল গোলাপীহঁতৰ সাহসৰ জয়গীতি ধীৰে ধীৰে অসংখ্য নাটক যাত্ৰা দল অসংখ্য শিল্পী কলাকুশলীৰ দল আৰু অসংখ্য উত্তেজনাৰ পুখীক মনৰ ভিতৰে বান্ধি ৰাখি কৌতূহলী হাজাৰ দৰ্শক কেউদিশে যাত্ৰা মঞ্চবোৰ বেৰি ৰাজধৰ চোকৰা দৌৰিছে মথাউৰি এৰি আন এক বাট ধৰি ভগা মন্দিৰ এটাৰ কাষেৰে দৌৰিছে ৰাজধৰ এনেতে আকৌ দূৰণিত কপা দেখে এক ভৌতিক বিন্দু পোহৰ বাটোৱালী উকা ধনগুলুই সন্দেহ হয় ৰাজধৰৰ ধীৰে ধীৰে ছন্দহীন টিলিঙাৰ শব্দ হয় কৰ্ণগোচৰ এৰি ভয় গছভূত ঘোঁৰাপাক খেতৰ খুবিজ ধুমামুৰা দাউলাবিৰা পিখাচ পেৰেট এইসকলৰ নৰয় আৰু বেগে দৌৰ দিয়ে চোকৰা নচা ৰাজধৰ এটা আধা এন্ধেৰুৱা লেমক সাৰথি কৰি অশান্ত এহাল বলদ জুতি আগুৱাই আহে এখন চৈ দিয়া গৰু গাড়ী লাদিলৈ নিমখ গুৰ মিঠৈ আৰু যত পণ্য সামগ্ৰী বাঘজাপ গাঁৱৰ সাপ্তাহিক হাট অভিমুখী একেলৰে পাৰ হয় ৰাজধৰ চলমান গৰু গাড়ী এৰি হুঁচকৈ পাৰ হোৱা কিহবাৰ অশৰীৰী ভাবি সষ্টম হয় গাৰোৱান আৰু তাৰ দ্বিতীয় আৰোহী কোনে সিটো বম বম ভোলানাথ পাগলা গহে শিৱ জটাধাৰী নুমুৱা চিলিম মুখত পুনৰ জিলিকে ফটফট ফিৰিঙতি ঘন ঘন হোপা কাঁহ আৰু ভূত খেদা গল হেকাৰী বম বম ভোলানাথ লাংটা গহে শিৱ উমাপতি হৰ হৰ মহাদেৱ দিগম্বৰ জটাধাৰী ইপিনে ৰাজধৰ চোকৰা দৌৰিছে চোকৰা নচা ৰাজধৰ তাৰ খবৰৰ জুলুঙাত ডাঙৰ খবৰ ধূপকুচি যাত্ৰা মঞ্চত আৰম্ভ হৈছে গীত পিয়াৰাৰ সময় ৰাতি স্থান কাশী চুজাৰ সৈন্য শিবিৰ জনমত নফলাই হেঁপা ভাল পোৱাবোৰ ক্ষুদ্ৰ হৃদয় নকুল
নুকুলাই তাত আকুলখিম প্ৰেম ৰাখি তোমাৰ হৃদয় খনি মোৰ এই হৃদয়ত থাপি নাৰাখা যিমানেই কাষত যুগল হৃদয় মাজে কি যেন বিৰহ বাজে কিহৰ অভাৱ যেন বৈ থাকে গীতৰ সুমধুৰ টানত কোমল হৈ উঠিছে দৰ্শকৰ মুখবোৰ নাটকৰ জীৱনলৈ তেওঁলোকৰ জীৱনলৈ নাটক ধীৰে ধীৰে সোমাইছে আৰু সোমাইছে পাহৰিছে স্থান পাহৰিছে কাল পাহৰিছে শিল্পীৰ আচল পাত্ৰ পৰিচয় হয়তোবা অভাৱনাতন পাহৰিছে দুখ তকলিফ শোষণ দমন আৰু বঞ্চিত জীৱন শৰীৰৰ ভিতৰৰ আন এটা শৰীৰতো যেন নাটকৰ জীৱনৰ অচিন চিনাকি মধুৰ কম্পন এনেকৈ মাজে মাজে মানুহ দেখোন নিজৰ পৰাও আঁতৰি আহিব পাৰে নিজৰ ছায়াৰ পৰাও দেখোন কৰিব পাৰে নিজৰেই বিচ্ছিন্নকৰণ এনেকৈ অজানিতে হৈ যায় দেখোন ভাগ বাটোৱাৰা কিছু দূৰ সুখৰ দুখৰ মঞ্চ দৰ্শক এই দুই জুৰীয়া জীৱনৰ হৈ যায় নেকি অৱদমিত আৱেগৰো পৰোক্ষ উপশমন নাটকৰ দুখাৰ্ত জীৱনত কৰি আদ্যন্ত অৱগাহন শিলাকালিকা শুক্লাপাৰ বৰখালা পিপলিবাৰী অপেৰা কহিনুৰ নটৰাজ ৰামদিয়া শিয়ালমাৰী অপেৰা বাগনা জগন্নাথ চামৰাই বাঁহবাৰী অপেৰা সন্ধ্যা গণাগাঁও গুৰুদেৱ বেলবাৰী অপেৰা শালৈপাৰা বনিয়াকুচি নতুন বৰলা কালুবাৰী অপেৰা চাপৰা হেৰা সজাৰ মৈৰামাৰা চতুৰ্ভুজ পোৰা ভঁৰাল মিলন অপেৰা কামাখ্যাৰ কাটিয়া আহিনা হাজোৰ গড়গৌস্তাদ মাজগাঁৱৰ ৰাধাহাটলা দুবিপৰী হৰেশ্বৰ যাত্ৰা দল হাজো নাট্যকলা কেন্দ্ৰ মুঠকুচি মিলন নাট্য সমিতি সনাতন বংগ সমিতি মিলন নাট্য সমাজ মনোৰমা উপৰহালি ধাৰাপুৰ যাত্ৰা দল দক্ষিণ বাংকাটা মৌতুপুৰী গোবিন্দপুৰ যাত্ৰা দল মৰৱা সৰপাৰা জামুগুৰি মিলন নাট্য সংঘ বামাখাটা শ্ৰী শ্ৰী শংকৰদেৱ অপেৰা থোকা জামৰতল শ্ৰীকৃষ্ণ অপেৰা অনেক 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 নামৰ অনেক যাত্ৰা পাৰ্টি আৰু যাত্ৰা দল আৰু দৰ্শক কাল দিয়াৰ বানত পানী বঢ়া দি বাঢ়ে দৰ্শক নামী যাত্ৰা দলৰ আকৰ্ষণ কোনো কাৰোবাৰ কোনো যায় অভিনয়ত আপ্লুত হ'বলৈ নট ভাৱৰীয়াৰ খল চৰিত্ৰৰ বাবেও সঞ্চিত থাকে দলিয়াবলৈ অনেকৰ গোটা মাহাকৰাই আৰু অশ্লীল গালিৰ সম্ভাৰ দূৰণিৰ গাঁৱলৈ কোনোবাই চাইকেল মাৰি কোনোৱে নৈ বিল খলা বোমা আন্ধাৰ গৰকি পাৰ হৈ প্ৰশস্ত পথাৰ সমাৰ শৰতৰ অনিৰ্বচনীয় আকাশ আৰু শীতৰ কুঁৱলী সকলোকে অক্লেশে অবাধে কৰি আওকাণ যাত্ৰা নাটৰ ৰম্য নদীত বাৰম্বাৰ কৰি লয় কলিক কোনো স্পৰ্শাতীত কোনো অধৰা তৃপ্তিৰ স্নান আৰু কতনা নাটক যেন ভোকৰ ভাত পিয়াহৰ পানী বাঢ়ি যায় ইখনতকৈ সিখনৰ দুৰ্বাৰ আকৰ্ষণ কালাপাহাৰ কাৰবালা কলিংগ বিজয় কনৌজ কুঁৱৰী লাল হীৰা লাল পাঞ্জা জলদস্যু খুন আসামী কয়েদী চন্দ্ৰগুপ্ত চন্দ্ৰহংস নীলাম্বৰ মনুমতী মানিকমালা ফেৰীৱালা দাতাকৰণ ছত্ৰপতি শিৱাজী আনাৰকলি পাপ পুণ্য দস্যু অঙ্গুলিমাল নল দময়ন্তী অভিমন্যু বধ কংস বধ কালীয় দমন 5 পইচাৰ পৃথিৱী ধাত্ৰী পান্না ৰক্ত হিন্দু দ্বিতীয় পানিপথ তেজৰ আহুতি 7 ভাই চম্পা গৰীব কিয় মৰে বাজিৰাও সতীৰ পতি খুন খাবদলা খুন তাখতে তাউজ ঔৰংজেব বনকুৰি আৰু কত ৰাজধৰ চোকৰা দৌৰিছে শংখ ওজাৰ পজাটোৰ মুখেৰে স্কুল ঘৰ এৰি সি হাত খোলাৰ কাষেৰে নামিছে মাটিৰ মঞ্চত সিপিনে শ্বাহজাহানৰ কণ্ঠ কঁপিছে চোৱা মোহাম্মদ সেই মোৰ মুকুট সেই মোৰ কোৰাণ এই কোৰাণ স্পৰ্শ কৰি শপত খাই কৈছো বাহিৰ ওলাই সমবেত প্ৰজাৰ সন্মুখত এই মুকুট মই তোমাৰ শিৰত পিন্ধাই দিম কাৰো সাধ্য নহ'ব প্ৰতিবাদ কৰাৰ আজি মই শীৰ্ণ
পক্ষাঘাতত পঙ্গু। কিন্তু সম্ৰাট শ্বাহজাহানে ভাৰতবৰ্ষ ইমান দিনে এনেদৰে শাসন কৰি আহিছে যে তেওঁ যদি এবাৰ তেওঁৰ সৈন্যসকলৰ সন্মুখত পোন হৈ থিয় হ'ব পাৰে, তেনেহ'লে কেৱল মাত্ৰ তেওঁলোকৰ মিলিত অগ্নিময় দৃষ্টিতে শত ঔৰংজেব পুৰি ভস্ম হৈ যাব। মহম্মদ, মোক মুক্ত কৰি দিয়া। তুমি ভাৰতৰ অধীশ্বৰ হ'বা। মই শপত খাই কৈছোঁ মহম্মদ, শপত খাই কৈছোঁ। মই কেৱল কপট ঔৰংজেবক এবাৰ মাত্ৰ চাম, মাত্ৰ এবাৰ মহম্মদ, মাত্ৰ এবাৰ। অবাক আকাশ জোনাক ভৰা, নিৰ্বাক নিস্পন্দ দৰ্শকবোৰ যেন অজগৰৰ মুখত পৰা সন্মোহিত চিকাৰ একোটা। মঞ্চত ৰূপদান কৰা শিল্পীও হয়তো উপভোগ কৰিছে ষষ্ঠ ইন্দ্ৰিয়ৰে দৰ্শকৰ সন্মিলিত এই নীৰৱ নন্দিত উপহাৰ। হয়তো ৰূপায়িত চৰিত্ৰৰ পৰা ওলাই আহিছে এখন দেশ নিজৰে অদেখা প্ৰতিশ্বক লৈ। নিজকে আৰু আঁৰ কৰি ৰাখিব কিমান প্ৰেম, ভূত বা ভগৱান লুকাই থাকে যিমান। নিজকে ঢাকি ৰাখে সততে আনৰ পৰা বহুবোৰ কাৰণত। প্ৰকাশ কৰিলে কিজানি সমস্ত নিজকে আনৰ দৃষ্টিত নিজে লয় পায়। বুজি লয় আনে দুৰ্বলতা, সবলতা, জ্ঞান, গৰিমা অথবা ফোপোলাসাৰ সৰ্বস্বতা। গতিকে স্বাভাৱিক জীৱনত ঢাকি ৰাখিব লগা হয় নিজৰেই হঠতা, খলতা, ভয়ভীত, ঈৰ্ষা, অহংকাৰ, লোভ, লালসা, কোমলতা, কঠোৰতা, আৱেগ, প্ৰৱণতা অথবা কেতিয়াবা কেতিয়াবা স্বাৰ্থন্বেষী নিজৰে ভীৰুতা, ক্ষুদ্ৰতা আৰু অৱশ্যেই লাও লোৱা দৰিদ্ৰতা। কিন্তু কলাত যে সকলো মুক্ত হয়, মুক্ত হয় সত্য, বাস্তৱ যি অৰ্ধ সত্য। সি কলাতেই প্ৰাণ পাই হৈ উঠে স্পৰ্শযোগ্য এক সত্যমুখী অনুভৱৰ অনুকল্প। এইদৰে কিছু খুলি ধৰি কিছু ঢাকি ৰাখি শিল্পীয়ে নিজৰ দিয়ে পৰিচয়। এনেদৰে একোটা চৰিত্ৰৰে অনেক যাত্ৰা শিল্পীয়ে ধীৰে ধীৰে ঠাই কৰি লৈছিল দৰ্শকৰ মণিকোঠাত। অনেক চৰিত্ৰ ৰূপায়ণেৰে ব্ৰজ শৰ্মা, অলেখ চৰিত্ৰৰে ফণী শৰ্মা, অগণন নাৰী চৰিত্ৰৰে চন্দ্ৰ চৌধুৰী, চান্দ সদাগৰ হৈ যোগেশ শৰ্মা, কালাপাহাৰ হৈ হৰেণ পালোৱান, হায়দৰ আলী হৈ জিতেন পাল, হিন্দু ৰজা হৈ কালীচৰণ শৰ্মা, মহম্মদ ঘৌৰী ৰূপে ৰুদ্ৰ চৌধুৰী, মানসিং ৰূপে ধৰণী বৰ্মন, ঔৰংজেব আলেকজেণ্ডাৰ হৈ সুৰেণ পাটগিৰি, গাজিৰ খান হৈ ৰজনী তালুকদাৰ, অনেক চৰিত্ৰৰে ভৱানন্দ তালুকদাৰ আৰু বিবেকৰ গান। ও সীতাও ক'ত থাকা তুমি, ও সীতাও ক'ত থাকা তুমি, শ্ৰীৰামৰ হৃদি বিলাসিনী তুমি, শ্ৰীৰামৰ হৃদি বিলাসিনী তুমি, জনক দুহিতা সীতা ক'ত থাকা তুমি, ও সীতা ও ক'ত থাকা তুমি। দৰ্শক মানসত সুমধুৰ সুৰে ঝংকৃত যাত্ৰা নাটকৰ সূত্ৰধাৰ ৰূপে পৰিচিত অনেক বিবেক গায়ক, কমলা বৈষ্ণৱ, হৰেণ শৰ্মা, সনাতন হাজৰিকা, বজালী হাথিনাপুৰৰ প্ৰবীণ পাটগিৰি, নমাটিৰ ওস্তাদ পৰীক্ষিত পাটগিৰি আৰু অনেক। বিবেক গানৰ আৰু উদাহৰণ নাটক ত্ৰেতা অৱসান, লৱ কুশৰ বিচ্ছেদ, লৱৰ দুখ বুজাবলৈ বিবেকৰ গান। ফিৰি আহা ফিৰি আহা ফিৰি আহা হেৰ অভিমানী, তোমাৰ বাবে বিশ্বৰ বুকুত বহি যায় চকু পানী, কুশহাৰা লব থাকিব নোৱাৰে, ভাতৃ সন্তাপন লত দহে ক্ষণে ক্ষণে, উন্মাদ আজি তোমাৰ বিচ্ছেদ।
নাট্য সম্ভূত সময় আৰু স্থান তাৰ মাজেৰে এই বিবেকৰ বাধাহীন বিচৰণ সন্ধান। সি যে বন্ধু তোমাৰ মহাবন্ধু, নকৰিবা বিশ্বাস এক বিন্দু। কেতিয়াবা গধুৰ, কেতিয়াবা পাতল, অথচ সুমিষ্ট তেওঁলোকৰ গান। টক 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 টকা 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 টকা। হাইৰে দুনিয়া কেৱল টকা, টকা নহ'লে সকলো কামাৰ। পিৰি চলি নহয় আপোনাৰ, টকাৰ তেলেৰে ঘূৰে মাথো চলে এই সংসাৰৰে চাকা। টক 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 টকা টকা টক টক টকা টকা তৰক টকা তৰক টকা টক 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 টকা টক টক টকা টকা টকা। ৰাজধৰ চোক্ৰা দৌৰিছে চোক্ৰা নচা ৰাজধৰ। খবৰৰ জলঙাত তাৰ ডাঙৰ খবৰ। 1957 চনত নমাটি যাত্ৰা পাৰ্টিত চোক্ৰা নাচিছিল ৰাজধৰ ডেকাই। ফুলিছে গোলাপ, ফুলিছে তগৰ, ফুলিছে সকলো খোলা মঞ্চ, দৃশ্যসজ্জাহীন। মাত্ৰ গীতৰ সুৰ কথাৰে চোক্ৰা দলে নিৰ্মাণ কৰিছিল বন, বাগিচা, অৰণ্যৰ ভ্ৰম সন্মোহন অন্তহীন, তথা কৰিছিল তুলি নাট্য বিৰতিক বিৰক্তিবিহীন আৰু বিৰতিবিহীন। বছেৰাৰে ৰাণী গোলাপৰে আমি, গন্ধে ৰূপে ৰখে ফুলিছো খেলি খেলি। কামনাৰ চাকি জোৰ হিয়াতে বিহিলাই, ফুলি উঠা নানা ফুল আমি। এটা চোক্ৰা দলত শিল্পী 10-12 জন। ৰাজধৰৰ বয়স তেতিয়া 14, দৰমহা মাহে 10 টকা। 1959 চন। এমন শালিধান 2 টকা। 1960 চন। আহুধান 1 টকা। সভা বা পূজাত যাত্ৰাৰ প্ৰতিনিশাৰ মাননি 20 বা 25 টকা। 1946-47 চন। 200 বা 250 টকা। 1960 চন। এখন বাংলা নাটৰ অসমীয়া অনুবাদৰ মাননি 20 বা 25 টকা। 1946-47 চন। এটা হাৰমনিয়ামৰ দাম 350 পৰা 400 টকা। 1959 চন। এযোৰ তবলা দুগী 60-70 টকা। 1959 চন। আৰু সেই অৱনদ্ধ বাদ্যতেই বাজি উঠে উৰু বায়ন, দুগ্ধ বায়নৰ হাতৰ কাহাৰ বা দাদৰা খেমটা আৰু কেতিয়াবা ৰূপক ত্ৰিতাল ধামাৰ। যেন আশ্ৰম সৰোবৰত স্নানৰত স্বাতি মুনিবৰ, ইন্দ্ৰৰ সৃষ্টি ধাৰাসাৰ বৃষ্টি সৰগৰ, পদুম পাতত পৰা তাৰে সুৰধ্বনি চন্দৰ। আজি আহিছো আজি প্ৰিয় হে, লৈ ৰূপ হাঁহি গান। আজি মোৰ যি আছে আনিছো তোমাৰ বাবে, কৰিব তোমাকেই দান। আৰম্ভ হৈছে নৃত্য গীত নৰ্তকীৰ। ধূপকুচি পূজাথলী মাটিৰ মঞ্চত। দ্বিতীয় অংক, প্ৰথম দৃশ্য শ্বাহজাহান নাটকৰ। স্থান মথুৰা, সময় নিশা, শিবিৰ ঔৰংজেবৰ। একাকী মোৰাদ, সন্মুখত নৰ্তকীৰ দল। আদেশ মোৰাদৰ নাচা গোৱা। আজি তোমাৰ চৰণ দলতে ৰাখো এই কুসুম ভাৰ, এই হার তোমাৰ ডিঙিতে দিও প্ৰিয় উপহাৰ। ৰাজধৰ চোক্ৰা দৌৰিছে চোক্ৰা নচা ৰাজধৰ। একেৰাহে দৌৰি বহুদূৰ ৰাজধৰ পিয়াহতাটোৰ। অলপ আগলৈ গ'লে শিমলু দুজোপা এৰিয়ে পাব বতাহত এই ভাগো নীলদাৰ ঘৰ। তৃষ্ণা দূৰ কৰি তেওঁকো জনাবৰে কি লৈ অনা টপত খবৰ। অন্ধ্ৰ উৰিষ্যা সীমান্তৰ গঞ্জাম জিলা, তাৰেই কুখ্যাত জেল বঢ়মপুৰৰ পৰা 9 মাহৰ মূৰকত মুক্ত হৈ বিষ্ণুৰাভা আহিছিল এবাৰ নীলদাৰ পজালৈ নিদিয়াকৈ আগলি বতৰা। গাঁওখনে দেখিছিল, শুনিছিল ৰাভাই দাদাক কমৰেড বুলি সাৱটি ধৰা। স্কুল শিক্ষক নীলকান্ত দাদা, শিল্পী মনৰ অনেক কথাৰ ওজা, নিজলৈ কেও কিছু নথকা। তেওঁতে শুনিছিল 3 বছৰ আগতে
গুৱাহাটীৰ মেডিকেল বাৰাণ্ডাত ব্ৰজ উস্তাদ অনাদৃতভাৱে মৃত্যুমুখত পৰা। সমাজ আমাৰ অভিনয় উপভোগ কৰিবলৈ উৎসাহে নধৰা। পিছে যাত্ৰা শিল্পীৰ দুৰৱস্থাৰ প্ৰতি অন্তৰ নহয় কাৰো সহানুভূতিৰে ভৰা। এইবোৰ কথা কৈ ক্ষোভত ৰঙা পৰা নীল দাদা মাজে মাজে হৈ যায় আবেগে নধৰা। মস্কো, পিকিং, জ্যোতিপ্ৰসাদ, হেমাংগ বিশ্বাস, গণনাট্য, কিমান যে নাম নীল দাদাৰ মুখত, কিমান নতুন শব্দ আৰু নতুন ধৰণৰ নাটকবোৰৰ কথা। গাঁও চহৰৰ স্থায়ী অস্থায়ী মঞ্চ মণ্ডপবোৰত পৰিৱেশন কৰা সোণালী ধাননি, সেউজীয়া কুঁহিপাত, এমুঠি চাউল, অংগাৰ, তুফান। দাদাৰ মুখতে শুনা ভূপেন হাজৰিকাৰ নিথৰুৱা মানুহৰ বাবে গোৱা গণমুখী গান, ভাং ভাং ভাঙোতা শিল ভাং, বৰ বৰ মানুহৰ দোলা, পানীৰ পোনাকণ। ভাং 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 ভাঙোতা শিল ভাং, ভাং 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 ভাঙোতা শিল ভাং। তোৰ ঘাম ভৰা নঙঠা পিঠি তপত ৰ'দত যাই ফাটি, কোমল ভৰিৰ তলুৱাত জ্বলে তপত ৰঙা ৰঙা মাটি। তথাপি তোৰে নাই গুণ গাওঁতা, ভাং 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 ভাঙোতা শিল ভাং, ভাং 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 ভাঙোতা শিল ভাং। ৰাজধৰ চোকৰা দৌৰিছে, ৰাজধৰ চোকৰা দৌৰিছে, দৌৰিছে চোকৰা নচা ৰাজধৰ। পাৰ হৈ শিমলু দুজোপা ৰৈ যায় ৰাজধৰ ডেকা। তলামৰা নীল কমৰেডৰ ঘৰ তলামৰা। বহুদিন হ'ল চাগে থিতাপি নোহোৱা মানুহটোৰ এই ভাগো জুপুৰিটো এৰা। আকৌ আৰম্ভ কৰি দৌৰ ৰাজধৰ চোকৰাই। আজি কঢ়িয়াই আনিছে সি ডাঙৰ বতৰা। শান্ত হাস্য কৰুণ ৰৌদ্ৰ ভয়ানক বীৰ বিভৎস অদ্ভুত শৃংগাৰ, এই নৱৰসে সিক্ত দৰ্শক হেজাৰ ধূপকুচি পূজাথলী মঞ্চৰ কেউপাৰ। কণ্ঠৰুদ্ধ আবেগ স্পন্দিত হৃদয় বিগলিত মানুহবোৰ মাথো দুলিছে, অযুত সহানুভূতিৰে দুলিছে শ্বাহজাহানৰ বাবে। আৰু শ্বাহজাহান আগ্ৰাৰ দুৰ্গ প্ৰাসাদত জাহানাৰাৰ সন্মুখত বাহিৰৰ খবৰ সুধিছে। তই বাহিৰত কি দেখি আহিলি? সংসাৰ ঠিক একেদৰেই চলিছেনে? জননীয়ে সন্তানক স্তন দিছেনে? স্ত্ৰীয়ে স্বামীৰ ঘৰ সংসাৰ চম্ভালিছেনে? ভৃত্যই প্ৰভুৰ সেৱা কৰিছেনে? গৃহস্থই ভিক্ষাৰীক ভিক্ষা দিছেনে? দেখিলিনে যে ঘৰবোৰ আগৰ দৰে থিয় হৈ আছে, বাটেৰে লোকজন চলাচল কৰিছে, মানুহে মানুহক খোৱা নাই, চাই আহিলি, দেখি আহিলি। তলত সংসাৰ তেনেদৰেই চলিছে পিতা। বন্দী শ্বাহজাহানক লৈ কোনেও মূৰ ঘমোৱা নাই। মূৰ ঘমোৱা নাই? সঁচাই কৈছ? সিহঁতে কোৱা নাই এই ঘোৰতৰ অত্যাচাৰ? কোৱা নাই আমাৰ প্ৰিয় দয়ালু প্ৰজাবৎসল শ্বাহজাহানক কাৰ খাদ্য বন্দী কৰি ৰাখে? চিৎকাৰ কৰি উঠা নাই আমি বিদ্ৰোহ কৰিম, ঔৰংজেবক কাৰাৰুদ্ধ কৰিম, আগ্ৰাৰ দুৰ্গ প্ৰসাদ ভাঙি শ্বাহজাহানক লৈ আনি আকৌ সিংহাসনত বহুৱাম? কোৱা নাই? কোৱা নাই? নাই পিতা, সংসাৰে কাকলৈ নাভাবে, সকলো নিজক লৈ ব্যস্ত। সিহঁত ইমান আত্মমগ্ন যে কাইলৈ যদি সূৰ্যোদয় নহৈ কোনো এক প্ৰচণ্ড অগ্নিদাহে আকাশ পুৰি দি যায়, সিহঁতে তাৰেই ৰক্তবৰ্ণ আলোকত পূৰ্বৱৎ নিজৰ কৰ্ম কৰি যাব। আকাশৰ জোনটোক ডাৱৰে ঢাকিছে, অন্ধকাৰে অ'ত ত'ত খোজকাঢ়ি ফুৰিছে। ভাগৰুৱা দেহাৰে আহি এইবাৰ ৰাজধৰ পাইছেহি লক্ষ্যস্থল। অদূৰতে সেয়া সাজঘৰ, মঞ্চ আৰু আলোকিত শিল্পী দল। ৰংগমায়াত মুগ্ধ পৰিৱেশ, আকুল বিয়াকুল অভিভূত দৰ্শক, মুখময় অশ্ৰু টলবল টলবল। আকাশৰ সীমাহীন চাৰণভূমিত নিষ্কৰুণ সংলাপবোৰে তাৰ আবেগৰ পাখি মেলি হৈছেহি অতি চঞ্চল। সিহঁতক জীয়াবলৈ লাগে মাথো, সিহঁতক জীয়াবলৈ লাগে মাথো একো একোটা সঁচা মানুহৰ সম্বল।
মঞ্চৰ কলপাত বৰতাবনৰ চামিয়ানা কোমল এজাক পূবমোৱা বতাহত কঁপি কঁপি উঠিছে। চটিয়নাৰ গোন্ধ এটা ক'ৰবাৰ পৰা উঠি ভাহি আহিছে। খেৰ পাৰি বহা দৰ্শক মুখা পাল বঠা নাইকিয়া নাও হৈ অটল জলত যেন স্থিৰ হৈ ভাহিছে। মঞ্চৰ পেট্ৰমাক্সকেইটা মিহি চি চি শব্দে জ্বলিছে। সাজঘৰৰ পেট্ৰমাক্সটোৱে পোহৰ সামৰিবলৈ ধীৰ এটা ছন্দত ঢিপ ঢিপ কৰিছে। আৰু ঠিক তেতিয়াই তেনেক আধিভৌতিক মুহূৰ্ততে দৌৰি আহি ৰাজধৰ সাজঘৰত প্ৰৱেশ কৰিছে। চুটি উশাহ, ঘৰ্মাক্ত দেহা, আলোড়িত মন আৰু চাৱনিত কি হবাৰ ছায়া। পথশ্ৰান্ত দেহাটোক স্বাভাৱিক কৰিবলৈ কঁকালত হাত থৈ সি কোঁজা হৈ পৰিছে। কোনোবা এটাই হাকোটা এডালৰ পৰা নমাই ভাগৰুৱা পেট্ৰমাক্সটোক সকাহ দিছে। সাজঘৰৰ অৱশিষ্ট শিল্পীসৱে অপলক নেত্ৰে ৰাজধৰলৈ চাইছে। পেট্ৰমাক্সৰ পোহৰ কঁপি কঁপি এইবাৰ স্থিৰ হৈ পৰিছে। ঠিক তেতিয়াই ৰাজধৰে পোন হৈ ঘোষণাটো কৰিছে, ভাত মাৰা গেল, আমাৰ ভাত মাৰা গেল। পেলে আৰু উঠে দুখেনত, টায়াৰ চাকাৰ ওপৰত ঠেলা মাৰি কৰে উপস্থিত মানুহৰ সন্মুখত। দুটা ডাইনামো, ইলেক্ট্ৰিক লাইট, ক'লা ক'লা কাপোৰেদি তিনিফালে ঘেৰা। ঘৰ বাৰী, নদ নদী, অট্টালিকা, ফুলৰ বাগান, সন্মুখত জৱনিকা, দ্ৰপচিন, ওপৰত তিৰপাল, নপৰে বৈহান, দৰ্শক বহা সুন্দৰ আসন, মঞ্চত মাইক, ফ'কাচিং লাইট। এই চবেদি ফণী শৰ্মাৰ ভোগজৰা নাটক মেলি পাঠশালাত গান্ধী জয়ন্তীৰ দিনা কালি নটৰাজ থিয়েটাৰে আমাৰ যাত্ৰা পাৰ্টিৰ ভাত মাৰি দিছে। বাহিৰৰ চাৰিওদিশ খোলা মাটি মঞ্চত তেতিয়া শ্বাহজাহানৰ সংলাপ শুনা গৈছে। চাচোন এবাৰ এই সন্ধ্যাকালত যমুনাৰ পিনে চাকি স্বচ্ছহী, চাহে আকাশৰ পিনে চাকি গাঢ়, চা এবাৰ সেই কুঞ্জবনৰ পিনে কি সুন্দৰ। আৰু এবাৰ চাচোন এই প্ৰস্তৰীভূত প্ৰেমাশ্ৰু, এই অনন্ত আক্ষেপেৰে আপ্লুত বিয়োগৰ অমৰ কাহিনী, স্থিৰ মৌন নিষ্কলংক শুভ্ৰ মন্দিৰ, এই তাজমহলৰ পিনে চা কি কৰোঁ সি। সেইবোৰৰ পিনে চাই ঔৰংজেবক ক্ষমা কৰ আৰু ভাবিবলৈ চেষ্টা কৰ যে এই সংসাৰক যিমান বেয়া বুলি ভাব সিমান বেয়া নহয় জাহানাৰা। স্থিৰ, নীৰৱ, অথচ অনিৰ্ণয় তেনেকুৱা এক মুহূৰ্ততে সাজঘৰটোত নামি অহা সন্ন্যাস শীতল তেনে এক অনামী পৰিৱেশতে অৱশিষ্ট যাত্ৰাশিল্পী দলে আন একো নহ'লেও এটা কথা অনুভৱ কৰিলে যে দুটি ধাৰাত বিভক্ত হৈ গ'ল অসমৰ পেছাদাৰী নাট্যাভিনয়। এটা যাত্ৰা পাৰ্টি, আনটো ভ্ৰাম্যমান থিয়েটাৰ। ৰাজধৰ চোক্ৰা দৌৰিছে। অসমৰ যাত্ৰানাটৰ বিষয়ে আলেখ্যখনি শুনিলে। ৰচনা আৰু অভিনয়ত তপন দাস, সংগীত আৰু গায়ন মনোজ শৰ্মা, সংগীতৰ সহযোগী ধনজিৎ বড়ো, বাণীবন্ধন আৰু সম্পাদনা ভাস্কৰজ্যোতি ডেকা। তপন দত্তৰ তত্বাৱধানত আলেখ্যখনি প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে।